যেহেতু বাইদেউ আজি আপুনি ঘটনাস্থলী পৰিদৰ্শন কৰিলে কি দেখিলে তদন্ত প্ৰক্ৰিয়া কি পৰ্যায়ত আছে আপোনালোকে জানে যে পৰহি যিটো ৰেডিঅ'লজি বিল্ডিং মছজিদ চকৰ ওচৰত তাত অবজেক্ট পোৱা গৈছিলে বম বুলি নকওঁ অবজেক্ট বম লাইক অবজেক্ট পোৱা গৈছিলে আৰু যিটো পোৱা গৈছিলে সেইটো লগে লগে তাৰ পৰা অতৰাই তাৰ পৰা বস্তু আমি গুৱাহাটীলৈ ইতিমধ্যে পৰীক্ষাৰ কাৰণে পঠোৱা হৈছে সেইখিনি এটা পৰ্যায়ত সেইটো হেৰি হৈ আছে ৰিপৰ্ট অহা নাই এতিয়ালৈকে যে আচলতে সেইটো বম হয় নে নহয় যিটো অবজেক্ট পোৱা গৈছিলে তেওঁলোকেতো যিটো হেৰি দিছে দাবী কৰিছে সেইটোৰ পৰাতো তেওঁলোকেই কৰিছে যি অবজেক্ট হৈছে আৰু তাৰ পাছতে আমাৰ ইয়াত কেছ ৰেজিষ্টাৰ কৰা হৈছে আপোনালোকে কেছ ইমিডিয়েটলিয়ে কৰা হৈছে কেছ নম্বৰটো পাছত লৈ যাব এটাই এতিয়া বৰ্তমান কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু SIT এটা ফৰ্ম কৰা হৈছে কেছটোৰ ইনভেষ্টিগেটিং অফিচাৰ আমাৰ এডিশ্যনেল SP আছে আৰু SIT-টোত SPয়ে হেড কৰিব SIT-টো হেড কৰিছে আৰু টীম এটা আছে 4-5 জনীয়া টীম তো তেওঁলোকে সেইটো তদন্ত কৰি আছে আজি সেই তদন্ত কেনেকৈ আগবাঢ়িছে তাকে চাবলৈ আহিছোঁ এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই আমাৰ সোধপোছ কৰাৰ কাৰণে চলি আছে ব্যৱস্থা চলি আছে আৰু আমি ভাবোঁ যে বহুত সোনকালে আমি মই এতিয়া গোটেই খুলি ক'ব খোজা নাই এইটো ষ্টেজত যিহেতু এইটো বহুত দিনৰ পাছত এনেকুৱা এটা ঘটনা হৈছে চ' এইখিনি আমি তদন্ত কৰি লওঁ তাৰপিছত বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ID সদৃশ কিছু সামগ্ৰী উদ্ধাৰ হৈছে নলবাৰী যিখিনি উদ্ধাৰ হৈছিল সেইখিনি কেনেকুৱা ধৰণৰ হয় তেনেকুৱাই আছিলে কিন্তু ঠিক ID হয় নে নহয় মই আগতেও কৈছোঁ পৰীক্ষা কৰিবলৈ আমি অলৰেডি গুৱাহাটী পঠাইছোঁ চ' তাত ৰিপৰ্ট আহিলেহে আমি সঠিককৈ ক'ব পাৰিম আচলতে বিভিন্ন ঠাইৰ পৰা গৈও আছেতো বস্তুখিনি তো হ'লে আমি আপোনালোকক জনাম সাধাৰণ ৰাইজৰ মনত প্ৰশ্ন এটা থাকিল যে উক্ত দিনাখন ডিছপ'জ কৰা বুলি কোৱা হৈছিল DGP মহোদয়ে এটা টুইট কৰিছিল য'ত কোৱা হৈছিল যে ডিছপ'জ কৰা হৈছে যিখিনি বস্তু পাইছিল তাৰপিছত কোনখিনি বস্তু আচলতে গুৱাহাটীলৈ যিখিনি নেচেচাৰী মানে হেৰি কৰিবলৈ কনফাৰ্ম কৰিবলৈ যে এইটো হয় নে নহয় সেইখিনি বস্তু মই ইয়াতকৈ বহলাই ক'ব খোজা নাই সেইখিনি বস্তু পঠোৱা হৈছে আৰু ইনভেষ্টিগেশ্যনটো যিহেতু চলি আছে এতিয়া ভালকৈ আমি ভাবোঁ যে বহুত সোনকালে আমি মানে ধৰা পেলাম সেইখিনি মই যিহেতু তদন্তৰ ভিতৰৰ কথা এইখিনি মই এতিয়াও সেইখিনি ক'ব খোজা নাই এটা কথা বাইদেউ আপুনি ফাইনেল কৰি দিলে ভাল হয় এইটো কথা আপুনি নিশ্চয় ক'ব পাৰিব যে ভাৰতীয় মানুহ ব্যৱহাৰ কৰিছিল নে আলফাই আচলতে নিজাববীয়াকৈ এইটো কাম কৰিছিল আমি এতিয়া এইটো ষ্টেজত কোনো কথাই আমি ক'ব খোজা নাই যিহেতু তদন্তৰ হেৰিত আছে চ' যে আপোনালোকে সকলোৱে জানেই যিকোনো কেছ এটা যেতিয়া তদন্ত চলি থাকে তেতিয়া আমি গোটেইখিনি কৈ দিলে বহুতখিনি কেছটো ক্ষতি হ'ব পাৰে তো সেইটো কাৰণে ধৰা নিশ্চয় পৰিব তো আমি চেষ্টাটো কৰি আছোঁ আৰু আমি সক্ষম হ'ম বুলি মই ভাবোঁ সাধাৰণ ৰাইজৰ মনত আৰু এটা প্ৰশ্ন থাকি গ'ল যিদিনাখন বস্তুখিনি উদ্ধাৰ কৰা হৈছিল সেইদিনাখন পুলিচে বা আপোনালোকৰ ফালৰ পৰা যি ধৰণৰ ছিকিউৰিটি মেজাৰ্ছ ল'ব লাগিছিল যিধৰণে সেই বোমখিনি লৈ আহিব লাগিছিল বিস্ফোৰকখিনি সেইধৰণে অনা নাই এখন বাহনত উঠাই লৈ যোৱা হৈছে বিপদজনকভাৱে আচলতে অসম আৰক্ষীৰ যিখিনি মেটেৰিয়েল লাগে সেইখিনি নাই নেকি নলবাৰীত নহয় তেনেকুৱা নহয় কথাটো আপোনালোকে যিটো ভাবিছে তেনেকুৱা নহয় কাৰণ ৰাইজৰ ছেফটিটো সদায় আমাৰ আৰক্ষীৰ মানে এইটো প্ৰাইম কনচাৰ্ণ চ' সেই এনেকুৱা কথা নহয় যে যেনে তেনে লৈ পেলাই কামটো কৰিছে সেইটো কেতিয়াও হ'ব নোৱাৰে নহয় আৰু সেইটো হয় কিন্তু আৰক্ষীয়ে মানে সাধাৰণ জনতাৰ ছিকিউৰিটিটো সেইটো প্ৰাইম আমাৰ কাৰণে সেইটো কাৰণে আমি হেৰি কৰি আছোঁ চাকৰিটো কৰি আছোঁ চ' নিশ্চয় আমি কাকো বিপদত
নেপেলাওঁ। সাধাৰণ জনতাই বিচাৰে আৰক্ষী নিৰাপদে থাকক, কিন্তু সিদিনাখন আৰক্ষীয়ে সাধাৰণ জেকেট এটা পৰিধান নকৰিলে আৰু তেনেকৈ লৈ আহিল গাড়ীখনত বহুৱাই পাগলা দিয়াৰ পাৰলৈকে। নহয়, আমাৰতো তাত গৈ পেলাই চোৱা হৈছে ন বস্তুখিনি, চ' অকণমানতো আমি ধৰিব পাৰোঁ, ধৰিলোঁ কেনেকুৱা কি বস্তু চাইটো কাৰণে কৈছোঁ। যদি প্ৰয়োজন হয়, এতিয়াতো আমি অসম পুলিচ যথেষ্ট, মই ভাবোঁ যে আমি মানে তেনেকেই কৰিম। আমি মানে সহায় নলওঁ বুলি নকওঁ, যেতিয়া আমাক স্নিফাৰ ডগ লাগে বা কিবা তেতিয়া আমি লওঁ, যেনেকৈ 15 আগষ্ট অপাৰেশ্যনটোৰ কথাটো এতিয়া অহা নাই, এতিয়া তদন্তটো চলি আছে। ইমানখিনি মই এতিয়াও ক'ব খোজা নাই। মই যিখিনি ক'ব খুজিলোঁ, সাধাৰণ ৰাইজক কিবা আহ্বান জনাব নেকি, কিবা নাম্বাৰ মুকলি কৰিব নেকি চিনাক্তকৰণ? অলৰেডি কৰিছে অসম পুলিচে, এটা নম্বৰ দিছে, আৰু তাত যিকোনো মানুহে যিকোনো তথ্য যদি থাকে সেই নম্বৰটোত ফোন কৰি দিব পাৰে। ইতিমধ্যে এইটো অলৰেডি অসম পুলিচে দিছে নম্বৰটো। থেংক ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে, আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।